যিবিলাক কাৰ্যকলাপ কৰা হয় সেই প্ৰক্ৰিয়াৰে আমি জীৱন প্ৰক্ৰিয়া বুলি কওঁ। তোমালোকৰ মিনিমাম 2 ওচৰা-ওচৰি থাকে। খাদ্য ক'ত পচন্দ কৰা হয় সূত্ৰান্ত অংশ লিখি মনত ৰাখিব লাগিব। নমস্কাৰ প্ৰতিগৰাকী ছাত্ৰলৈ যিটো এই ভিডিঅ'টো চাই আছা আৰু এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তাৰ ওপৰতে আজি আমি যিটো চেপ্টাৰ আলোচনা কৰিম সেই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়, তাৰ ওপৰত বহুত দীঘলীয়া হয়। তো সেই চেপ্টাৰটোত তোমালোকে কেনেকৈ পঢ়িবা আৰু কিদৰে পঢ়িলে ভাল হ'ব সেইটো কথা মই কেৱল নকওঁ, আৰু ইয়াত তোমালোকক মই বেষ্ট নোট প্ৰভাইড কৰিম যিবিলাক ইউটিউবত আন কোনো চেনেলত এতিয়ালৈকে আপলোড কৰা হোৱা নাই। কেৱল তোমালোকে আমাৰ চেনেলটোতে এই ধৰণৰ নোটছ পাই যাবা। লাইক ভাই বহুত আপাৰ লেভেলৰ নোটছ হয়, ঠিক আছে। আৰু তোমালোকে মোক ছাৰ বুলি ভাবা নালাগে, নিজৰ এজন ফ্ৰেণ্ড বা এডুকেটৰ হিচাপে ভাবি ল'লে হৈ যাব। তো আজি আমি চেপ্টাৰটো আৰম্ভ কৰিম। সেই চেপ্টাৰটোৰ নাম কি হৈছে? সেই চেপ্টাৰটোৰ নাম হৈছে তোমালোকৰ জীৱন প্ৰক্ৰিয়া অৰ্থাৎ লাইফ প্ৰচেছ। চ' এই চেপ্টাৰটো তোমালোকৰ প্ৰথম ইউনিট টেষ্টত আহি আছে, আৰু চেপ্টাৰটো এই চেপ্টাৰটোৰ পৰা মিনিমাম 6 মাৰ্ক আহিব পাৰে মেট্ৰিকত কুৱেশ্যন। আৰু ইয়াৰ পৰা কি ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইবিলাক আমি ডিছকাছ কৰিম। তাৰ আমি চেপ্টাৰটো বুজি লওঁতে বহুত ইম্পৰ্টেণ্ট হয়। তো আজি আমি চেপ্টাৰটো মিনিমাম আমি 4টা পইণ্টত মানে মেইন আচলতে আমি 4টা পইণ্ট আছে, এই 4টা টপিক আছে। সেই 4টা টপিক আমি এটা এটাকৈ কমপ্লিট কৰিম এই চেপ্টাৰটো ৰিগাৰ্ডিং, ঠিক আছে, যাতে তোমালোকৰ কি নহয় কোনো ধৰণৰ অসুবিধা নহয় এই চেপ্টাৰ ৰিগাৰ্ডিং, আৰু ভিডিঅ'বিলাক লাহে লাহে আহি থাকিব। তো টাইম ৱেষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু চেপ্টাৰটোৰ পৰা আৰম্ভ কৰোঁ। আৰু তোমালোকে যদি এতিয়ালৈকে বহি পেলাই খালি ভিডিঅ'টো চাই আছা এনেকুৱা নকৰিবা, লগতে বহি এখন লোৱা আৰু এইবিলাক নোটছ যে তোমালোকে কভাৰ কৰিবা আৰু মাত্ৰ লিখিবা, সেই নোটছবিলাকৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব এক্সামত। আৰু মেট্ৰিকতো এই নোটছবিলাকৰ পৰা কুৱেশ্যন আহিব গেৰাণ্টিড, সেইটো মই দিব পাৰোঁ, ঠিক আছে। আৰু আমি কোনো বস্তু এৰি নিদিওঁ, চব লাহে লাহে কৰিম যাতে কি হয় আমাক ফুল কনফিডেঞ্চ হয়। আৰু তোমালোকে নোটছ বনাই আৰম্ভ কৰি দিয়া, কাৰণ এক্সামৰ আগৰ দিনা তোমালোকৰ হেল্প কোনে কৰিব? নোটে, কাৰণ তুমি গোটেই কিতাপখন পঢ়িটো শেষ কৰিব নোৱাৰা। সেইকাৰণে তোমাৰ ওচৰত যদি পাৰফেক্ট নোট থাকে সেইখিনি তাৰ পৰা চাই তুমি আপ টু 90% স্ক'ৰ ইজিলি কৰি দিব পাৰিবা। বলক কথা কিয় কৈ আছোঁ, আগত যাওঁ। তো প্ৰথম আমি আহি গৈছোঁ আমাৰ কি ইন্ট্ৰডাকশ্যনৰ ওপৰত। চোৱা, জীৱন প্ৰক্ৰিয়া এনো কি? চোৱা, তুমি জীয়াই আছা, তুমি জীয়াই থাকিবলৈ কি কাম কৰি আছা? খাই আছা, শুই আছা, বৈ আছা, তাৰ বাদে তোমাৰ দেহৰ ভিতৰত বহুতো কাম হৈ আছে, যিখিনি কাম তুমি নাজানা সেই কামবিলাকৰ তুমি জীৱন প্ৰক্ৰিয়া বুলি ক'ব পাৰা। তো প্ৰথম জীৱন প্ৰক্ৰিয়া তোমালোকে ডেফিনেশ্যনটো চাই ল'ব পাৰা। ডেফিনেশ্যনটো কি আছে যে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেই প্ৰক্ৰিয়াটো একেলগে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। ভাই শুদ্ধ কথা যে জীয়াই থাকিবলৈ যিবিলাক কাৰ্যকলাপ কৰা হয় সেই প্ৰক্ৰিয়াৰে আমি জীৱন প্ৰক্ৰিয়া বুলি কওঁ। মূলত আমি 4টা মেইন টপিক আছে। প্ৰথম হৈছে কি পৰিপুষ্ট, শ্বসন, পৰিবহণ আৰু ৰেচন, ঠিক আছে। এই 4টা টপিকৰ বিষয়ে আমি বহুত ভাল জ্ঞাত ইন ডেপথ আমি নলেজ ল'ম, যাতে আমাৰ কি হয় এইবিলাক পইণ্টছ বহুতো ষ্ট্ৰং হৈ যায়, আৰু ইয়াৰ পৰা যি কুৱেশ্যন তোমালোকে MCQ বনাই নিদিয়ক তোমালোকে আৰামতে কুৱেশ্যনটো কৰিব পাৰা। তো প্ৰথম আমি আৰম্ভ কৰি দিওঁ। চোৱা, যি উৎসৰ পৰা জীৱদেহৰ শৰীৰৰ ভিতৰলৈ শক্তি স্থানান্তৰণৰ এক প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াটোকে পৰিপুষ্টি বুলি কোৱা হয়। ঠিক কথা, পৰিপুষ্টি বুলি কোৱা হয়। সৰহখিনি খাদ্য উৎস হ'ল কাৰ্বন ভিত্তিক। চোৱা, তুমি যি খাদ্যই নোখোৱা সেই খাদ্যৰ আটাইতকৈ বেছিভাগ কি কাৰ্বন ভিত্তিক, মানে প্ৰতিটোৱে কি থাকে তোমালোকৰ কাৰ্বন থাকে, ঠিক আছে। সময়ৰ তাৰ ওপৰে চোৱা তোমালোকে আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় য'ত তোমালোকে NCERT লাইন দিয়া আছে, ব্যাপন বুলি কোৱা হয়। এতিয়া ব্যাপননো কি? চোৱা, অধিক ঘনত্ব অঞ্চলৰ পৰা কম ঘনত্ব অঞ্চললৈ অনুৰ গতিক ব্যাপন বুলি কোৱা হয়। ইম্পৰ্টেণ্ট হয়, NCERTত গোটেই ডেফিনেশ্যনটো তোমালোকক দিয়া নাই, কিন্তু তাকো মই আৰু গোটেই NCERT তোমালোকক কি কৰি দিছোঁ, গোটেই ডেফিনেশ্যনটো মই তোমালোকক দেখাই দিছোঁ যাতে তোমালোকৰ কি হয় সুবিধা হয়, ঠিক আছে। সুবিধা হ'বই লাগিব। তাৰপিছত চোৱা, জীৱদেহৰ ৰাসায়নিক বিক্ৰিয়ালৈ উৎপন্ন বৰ্জিত পদাৰ্থবোৰ জীৱদেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াটোক ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয়। ইয়াতকৈ তোমালোকক মই ডেফিনেশ্যনটো দেখাই থৈ দিছোঁ, আৰু বাকী যিখিনি ইন ডেপথ নলেজ হয় সেই ইন ডেপথ নলেজখিনি আমি ইয়াৰ মেইন টপিক যিবিলাক এইবিলাক টপিকৰ ওপৰত আমি মেইন টপিকবিলাক ইন ডেপথ নলেজ হয়, আমি মেইন টপিকবিলাকত আমি ডিছকাছ কৰিম, ঠিক আছে। আৰু টেনশ্যন কৰিব নালাগে, তোমালোকৰ এই PDF-বিলাকৰ নোটছৰ PDF-বিলাক তোমালোকে পাই যাবা ইজিলি। আৰু তোমালোকে এতিয়াই গম পাইছে যে এনেধৰণৰ নোটছ চাগে কোনো ধৰণৰ ইউটিউব চেনেলত আপলোড কৰা হোৱা নাই, ঠিক আছে। তো এইটো প্ৰথম ইন্ট্ৰডাকশ্যন আছিলে চিম্পুল, য'ত আমি জীৱন প্ৰক্ৰিয়া হেনো কি তাক জানিলোঁ, পৰিপুষ্টি আগলৈ জানিলোঁ, আৰু জানিলোঁ যে সৰহভিত্তিক খাদ্য উৎস কি কাৰ্বন ভিত্তিক। MCQ কুৱেশ্যন আহি যাব পাৰে ইয়াৰ পৰা। তাৰপিছত চোৱা ভাই, ব্যাপন কাক বোলে যে কম অঞ্চলৰ পৰা কম ঘনত্ব অঞ্চলৰ অনুগতিক ব্যাপন বুলি কোৱা হয়। এক্সক্ৰিপশ্যন অৰ্থাৎ ৰেচন ক্ৰিয়া কি তাকো তোমালোকে জানিলা। ইয়াৰ বিষয়ে আমি জানিম বিশেষকৈ, এইটো খালি ইন্ট্ৰডাকশ্যন লেচন আছিলে। নেক্সট আমি চাওঁ, হয়, এতিয়া আমি আমাৰ প্ৰথমটো টপিক মেইন টপিক যিটো নাম হৈছে পৰিপুষ্টি, তাৰ বিষয়ে আমি জ্ঞান ল'ম, ঠিক আছে। পৰিপুষ্টি হেনো কি? চোৱা, পৰিপুষ্টি মূলতঃ 3টা হ'ব পাৰে। এটা হৈছে কি স্বপোষী পৰিপুষ্টি, এটা হৈছে পৰপোষী পৰিপুষ্টি, এটা হৈছে কি মানুহৰ পৰিপুষ্টি। চোৱা, স্বপোষী পৰিপুষ্টি হেনো কি সেইটো তোমালোকে চাব লাগিব। প্ৰথম লাইনত তোমালোকে চোৱা লিখা আছে, জীৱই সৰল অজৈৱিক উৎস যেনে কাৰ্বন ডাই অক্সাইড, পানী আৰু জৈৱ ৰাসায়নিক ঘটাই খাদ্য আহৰণ কৰে। এনেধৰণৰ খাদ্য আহৰণ কৰা জীৱক স্বপোষী উদ্ভিদ বুলি কোৱা হয়। চোৱা, স্বপোষী প্ৰথমনো কোন হ'ব? চোৱা, যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে সেইবিলাকক তোমালোকে স্বপোষী কৈ দিবা। হয়, কৈ দিবা, কিয়নো সিহঁতে কি কৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, সেইকাৰণে সিহঁতক আমি কি বুলি কওঁ? স্বপোষী বুলি কওঁ। যেনেকৈ উদ্ভিদ হওক,
উদ্ভিদ হওক আৰু তাৰপিছত তোমালোকে কি হওক শেলাই হওক সেইটো কি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে তাৰ ওপৰতে চোৱা খাদ্যৰ জটিল অৱস্থা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক বা বায়'কেটালিষ্টৰ ব্যৱহাৰ কৰে এই জৈৱ অনুঘটকবোৰ উৎসেচক বুলি কোৱা হয় ডেফিনেশ্যন তোমালোকে মুখস্থ কৰা দৰকাৰ কাৰণ আমাৰ লগত যিবিলাক কুৱেশ্যন আহে না এক্সামত সেইবিলাক বেছিভাগ ডেফিনেশ্যন বেছে আহে তাৰ উপৰিও চোৱা তোমালোকে স্বভোজী জীৱই প্ৰয়োজনীয় কাৰ্বন শক্তি পোষক খালু সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা গ্ৰহণ কৰে তোমালোকে জানাই যে গছে খাদ্য কি প্ৰক্ৰিয়াৰে গ্ৰহণ কৰে খালু সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য কি কৰে সংগ্ৰহ কৰে জীৱই বহি পৰিৱেশৰ পৰা আহৰণ কৰিলে কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিতৰ সহায়ত কাৰ্বহাইড্ৰেটৰ পৰিৱৰ্তন কৰে এই তোমালোকে জানাই এইখিনি যে সূৰ্যৰ পোহৰ আৰু কাৰ্বন ডাই অক্সাইড আৰু পানী মিলি কি কৰা হয় খালু সংশ্লেষণ আৰু ক'ত কৰা হয় পত্ৰহৰিত ক'ত থাকে গছৰ পাতত কি থাকে তোমালোকে জানাই যে গছৰ পাতত কি থাকে পত্ৰহৰিত থাকে আৰু এই পত্ৰহৰিততে কি হয় তোমালোকে খালু সংশ্লেষণ প্ৰক্ৰিয়া হয় আৰু কি হয় তাতে খাদ্য প্ৰস্তুত কৰা হয় যিখিনি কাৰ্বহাইড্ৰেট লগে লগে ব্যৱহাৰ নহয় সেইখিনি শ্বেতকাৰ হিচাপে সঞ্চিত হৈ যায় মই ৰাখিব লাগিব যে বহুত ইম্পৰ্টেণ্ট লাইন হয় যে গছত কি হয় তোমালোকে গছত যিবিলাক খাদ্য ইম্পৰ্টেণ্ট নালাগে ধৰি লোৱা যিবিলাক খাদ্য গছক নালাগে বা কি মানে ব্যৱহাৰ নহয় সেই খাদ্যখিনি কি হিচাপে ৰক্ষিত হৈ যায় শ্বেতসাৰ হিচাপে তোমালোকে তাত কি হৈ যায় শ্বেতসাৰ হিচাপে তাত কি হৈ যায় ষ্ট'ৰ হৈ যায় তাৰ উপৰি তোমালোকে আৰু চোৱা আমাৰ দেহত সেই খাদ্যখিনি কি গ্লাইক'জেন হিচাপে বা PYQ হয় ঠিক আছে PYQ হয় এটা বছৰত এই কুৱেশ্যনটো সোধা গৈছে যে আমাৰ দেহত গ্লাইক'জেন হিচাপে খাদ্য সঞ্চিত হৈ থাকে আৰু উদ্ভিদৰ দেহত শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে তো এই পেজটোত আমি বেছিকেলি কি চালোঁ যে পৰিপুষ্টি তিনি ধৰণৰ হয় স্বপোষী পৰিপুষ্টি পৰপোষী পৰিপুষ্টি মানুহৰ পৰিপুষ্টি স্বপোষী যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে অজৈৱিক পদাৰ্থৰ পৰা কৰে মই সেইবিলাকৰ পৰা অজৈৱিক উৎস যেনে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা কৰে তেওঁলোকে এইখিনি তোমালোকে জানা তাৰোপৰি কোনবিলাক হ'ব পাৰে গছৰ পৰা হ'ব পাৰে ঠিক আছে গছে কৰে সেই ধৰণে প্ৰক্ৰিয়া তাৰ পিছত জীৱই পৰিৱেশৰ পৰা আহৰণ কৰিলে কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰ উপস্থিতিত পত্ৰহৰিতত কৰে মই আহিব লাগিব ক'ত খাদ্য প্ৰস্তুত কৰে পত্ৰহৰিতত ক্ল'ৰ'প্লাষ্টটো বহুত ইম্পৰ্টেণ্ট হয় আৰু যিখিনি খাদ্য ব্যৱহাৰটো হ'ল যিখিনি নহ'ল শ্বেতসাৰ হিচাপে সঞ্চিত হয় মানুহৰ দেহত গ্লাইক'জেন হিচাপে সঞ্চিত হয় এতিয়া বলক নেক্সট পেজটো চাওঁ আমি নেক্সট পেজত কি আছে সালোক সংশ্লেষণ প্ৰক্ৰিয়া আছে যিখিনি আমি ভালদৰে বুজিব লাগিব চ' সালোক সংশ্লেষণ প্ৰক্ৰিয়া হেনো কি সালোক সংশ্লেষণ প্ৰক্ৰিয়া কি সূৰ্যৰ পোহৰৰ দ্বাৰা অজৈৱিক যৌগৰ পৰা গছৰ পাতত পত্ৰহিত হোৱা খাদ্য প্ৰস্তুত কৰা এক প্ৰক্ৰিয়া হৈছে অজৈৱিক পদাৰ্থৰ পৰা অজৈৱিক পদাৰ্থ কি বুলি কৈছোঁ কাৰ্বন ডাই অক্সাইড পানী হয় নহয় সেইখিনি কি অজৈৱিক পদাৰ্থৰ পৰা কি পত্ৰহিত হয় খাদ্য প্ৰস্তুত কৰে এই ইকুৱেশ্যনটো চাই লোৱা তোমালোকে C6O2 12H2 মানে কাৰ্বন ডাই অক্সাইডৰ 6টা অণু 12টা পানী অণু মিলি কি গ্লুক'জ উৎপন্ন হৈছে আৰু অক্সিজেন উৎপন্ন হৈছে আৰু পানী উৎপন্ন হৈছে এই ইকুৱেশ্যনটো তোমালোকে চাই যাবা কেতিয়াবা এক্সামত সুধি দিব পাৰে তাৰ তোমালোকে এই পিকচাৰটোত চাব পৰা পিকচাৰটো কি ছানলাইট পৰিছে পাতত পত্ৰ হৈ থৈছে কাৰ্বন ডাই অক্সাইড লৈছে অক্সিজেন ওলাইছে পিছত কি চুগাৰ মানে কি চুগাৰ মানে সাধাৰণতে গ্লুক'জৰ কথা কৈছে আৰু ইয়াত চোৱা মিনাৰেলছ আছে মাটিৰ পৰা কি পানী লৈছে কাৰ্বন ডাই অক্সাইড লৈছে অজৈৱিক পদাৰ্থ হ'ল দুটাই হ'ল তাৰপিছত সালোক সংশ্লেষণ প্ৰক্ৰিয়াত হোৱা ঘটনাবোৰনো কি হয় সেইবিলাক তোমালোকে চাব লাগিব ইম্পৰ্টেণ্ট হয় কুৱেশ্যনত সুধি দিব পাৰে মানে কুৱেশ্যনত নহয় এক্সামত সুধি দিব পাৰে সালোক সংশ্লেষণৰ সংঘটিত ঘটনাবোৰনো কি পোহৰ শক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণু হাইড্ৰজেন অক্সিজেনলৈ পৃথকীকৰণ কৰি দিয়া হয় প্ৰথম লাইন ইম্পৰ্টেণ্ট মনত ৰাখি থৈ দিবা পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ এতিয়া পাতত যে তোমালোকক যে সূৰ্যৰ পোহৰ পৰিব সেইটো কোনে ৰাখিব সেইটো ৰাখিব তোমাৰ পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ মানে পত্ৰহৰিতে পোহৰ শক্তিও ৰাখি দিয়ে কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড কি যায় বিজাৰণ হৈ যায় আৰু তাৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন হৈ যায় মৌজ উদ্ভিদে কাৰ্বন ডাই অক্সাইড বহি তথা ৰাতিয়ে গ্ৰহণ কৰি মধ্যৱৰ্তী যৌগিছে মই আহিব লাগিব সাধাৰণ যিবিলাক উদ্ভিদ থাকে সেইবিলাকে দিনৰ ভাগত কাৰ্বন ডাই অক্সাইড লয় কিন্তু মৌজ উদ্ভিদ অৰ্থাৎ যিখিনি তোমালোকৰ মৰুভূমিত থকা উদ্ভিদ লাইক কেকটাছ সেইবিলাক কি কৰে ৰাতিয়ে তোমালোকৰ কাৰ্বন ডাই অক্সাইড সিহঁতে লৈ থৈ দিয়ে গছৰ পাতৰ কিছুমান সৰু সৰু সেউজীয়া বৰ্ণৰ বিন্দুবিলাকৰ পত্ৰহৰিত কিছুমান কণা থাকে যিবিলাকৰ হৰিত কণা বুলি কোৱা হয় চোৱা এইটো লাইন ইম্পৰ্টেণ্ট হয় এবাৰৰ মেট্ৰিকত এই কুৱেশ্যনটো তোমালোকে পাই যাবা কনফাৰ্ম হয় যে গছৰ পাতত সৰু সৰু বিন্দুবিলাকক কি বুলি কোৱা হয় ক্ল'ৰ'প্লাষ্ট অৰ্থাৎ পত্ৰহৰিত বুলি ক্ল'ৰ'প্লাষ্ট অৰ্থাৎ হৰিত কণা বুলি কোৱা হয় ক্ল'ৰ'প্লাষ্টত কি বুলি কোৱা হয় হৰিত কণা বুলি কোৱা হয় পাতৰ সৰু সৰু বিন্দুবিলাক মই আহিব লাগিব এইবিলাক লাইন MCQ কাৰণে বেষ্ট হয় সকলোৱে এইবিলাক লাইন ইগন'ৰ কৰি দিয়ে বাট মই তোমালোকক এইবিলাক লাইন নোটছ ফৰ্মত দি আছোঁ ঠিক আছে যিবিলাকৰ পৰা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকে ভাবিব লাগিব যে যিটোত লাইন নিদিব পাৰে সেই লাইনটোৰ পৰা কুৱেশ্যন বনাই দিব পাৰে কেতিয়াবা তলৰ লাইন বহুত ইম্পৰ্টেণ্ট হয় যে মৌজ উদ্ভিদে ৰাতি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু গছৰ পাতত কিছুমান সৰু সৰু সেউজীয়া বৰ্ণৰ বিন্দু থাকে যিবিলাকক হৰিত কণা বুলি কোৱা হয় ঠিক আছে ইয়াৰ পিছত আমি লাইনটো চাওঁ ইয়াৰ পিছত মানে পেজটো চাওঁ ইয়াৰ পিছত পেজে সালোক সংশ্লেষণৰ ওপৰতে চোৱা কি কৈছে উদ্ভিদৰ পাতৰ উপৰিভাগত নিচেই সৰু সৰু বিন্দু থাকে যাক পত্ৰ অন্ধ বুলি কোৱা হয় অৰ্থাৎ ষ্টমাটা বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট লাইন হয় গছৰ পাতত কিছুমান সৰু সৰু বিন্দু থাকে
সৰু সৰু বিন্ধা থাকে সেইবিলাকক কি পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় বিন্দু থাকে সেউজীয়া বিন্দুবিলাকক হৰিতকণা বুলি কোৱা হয় বাট যিটো বিন্ধা থাকে সেইবিলাকক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় চোৱা পত্ৰৰন্ধ্ৰৰ কাম হেনো কি সেইটো সুধিব পাৰে পত্ৰৰন্ধ্ৰৰ যোগেদি বিশাল পৰিমাণৰ পানী এৰি দিব লাগে সেয়ে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন নোহোৱা সময়ত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হৈ থাকে মই ৰাখিব লাগিব যে গেছৰ যিবিলাক আদান প্ৰদান হয় সেইখিনি পত্ৰৰন্ধ্ৰৰ দ্বাৰা হয় ইয়াত তোমালোকে পত্ৰৰন্ধ্ৰৰ কোষ যিবিলাক অপেন হয় বা ক্লোজ হয় সেইখিনি দেখা পাইছে ইয়াত পত্ৰৰন্ধ্ৰ খোলা অৱস্থাত আছে ইয়াত বন্ধ অৱস্থাত আছে তোমালোকে দেখা পাই আছা ঠিক আছে এইটো NCERT হয় মতলব তোমালোকৰ কিতাপৰ এইটো ডায়াগ্ৰাম হয় যিটো মই উঠাই লৈ আহিছোঁ ডায়াগ্ৰামৰ পৰা তাৰপিছত চোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল বিশাল পৰিমাণৰ গেছৰ আদান প্ৰদান এই ৰন্ধ্ৰবিলাকৰ মাজতে সংঘটিত হয় চোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত যিখিনি তোমাৰ গেছৰ প্ৰদান হ'ব সেইখিনি এই ৰন্ধ্ৰৰ দ্বাৰাইতো ভিতৰত যাব আৰু কেতিয়াবা বাষ্পীভৱনৰ বাবে পানীৰ সিহঁতে এৰি দিয়ে তাৰপিছত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো ৰন্ধ্ৰী কোষ দুটাই কিছুমান কাৰ্যৰ যোগেদি নিৰ্ণয় কৰে মই ৰক্ষী কোষ থাকে এই ৰক্ষী কোষটোৱে কি কৰে যেতিয়া তোমাৰ পানীৰ প্ৰয়োজন হয় বা পানী এৰি দিব লগা হয় বা অক্সিজেন এৰি দিব লাগে বা গেছ দৰকাৰ হয় সেইকেইটা সিহঁতে কি বন্ধ খোলা কৰি থাকে কোনে কৰি থাকে ৰক্ষী কোষ দুটাই কৰি থাকে চোৱা নাইট্ৰজেন মৌলবিদ প্ৰটিন আন কিছুমান যৌগ সালোক সংশ্লেষণৰ বাবে অতি প্ৰয়োজন মই ৰাখিবলৈ যে গছৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত নাইট্ৰজেনটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াক অজৈৱিক নাইট্ৰেট আৰু নাইট্ৰেট হিচাপে আহৰণ কৰি লোৱা বহুত ইম্পৰ্টেণ্ট লাইন হয় নাইট্ৰেট আৰু নাইট্ৰেট হিচাপে ইয়াক কি কৰি লোৱা হয় সংগ্ৰহ কৰি লোৱা হয় ঠিক আছে কেতিয়াবা বেক্টেৰিয়া বায়ুমণ্ডলৰ নাইট্ৰজেনৰ পৰা তৈয়াৰ কৰা কিছুমান যৌগৰ পৰা এইবিলাক আহৰণ কৰিলে মই ৰাখিব যে নাইট্ৰজেন গছে কি ফৰ্মত লাভ কৰে নাইট্ৰেট নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে আহৰণ কৰে গছে মই ৰাখিব লাগিব তোমালোকৰ কথাটো এইটো পেজত আমি কি চাইছোঁ যে ষ্টমাটা বিষয়ে চাইছোঁ যে গছৰ পাতত উপৰিভাগত কিছুমান সৰু সৰু বিন্দা থাকে যিবিলাক আমি পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় পত্ৰৰন্ধ্ৰৰ যোগেদি বিশাল পৰিমাণে পানীও এৰি দিব লগা হয় সেয়ে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইড প্ৰয়োজন নোহোৱা সময়খিনি পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হৈ থাকে পত্ৰৰন্ধ্ৰৰ আচল কাম কি যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত যিখিনি কাৰ্বন ডাই অক্সাইড লাগিব সেইখিনি পত্ৰৰন্ধ্ৰৰ মাজেৰে সোমাই আহে আৰু অক্সিজেনখিনি পত্ৰৰন্ধ্ৰৰ মাজেৰে এৰি দিয়ে সেইখিনি তোমালোকে ইমেজিন কৰিব পাৰি আছে আৰু এইখিনি যে কাম খোলা বন্ধ হ'ব এইটো কোনে নিৰ্ণয় কৰে ৰক্ষী কোষ দুটাই নিৰ্ণয় কৰে তাৰোপৰি নাইট্ৰজেন মৌলবিদ প্ৰটিন হয় এবিধ কি হয় প্ৰটিন হয় আৰু কি যৌগৰ সালোক সংশ্লেষণৰ বাবে অতি প্ৰয়োজন হয় আৰু ইয়াক নাইট্ৰেট আৰু নাইট্ৰেট হিচাপে আহৰণ কৰি লোৱা হয় কেতিয়াবা বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰজেনৰ পৰা তৈয়াৰ কৰি লয় কিছুমান অজৈৱৰ পৰা এইবিলাক আহৰণ কৰিব পাৰি তো এইটো পেজত মেইনলি এইখিনি আছিলে তাৰপিছত পেজটো আমি চাওঁ তাৰপিছত আছে আমি পৰপক্ষী পৰিপুষ্টি ভাই এইখিনিত বেছি নাই একো এইখিনিত কি আছে চোৱা জীৱদেহৰ বাহিৰৰ পাচন হোৱা সৰল অৱস্থাৰ আহাৰ দেহে শোষণ কৰি লয় উদাহৰণস্বৰূপে পুৰণা ৰুটিত গজা ভেঁকুৰ এইখিনি কি বেছিলি পৰপক্ষী হয় যিহেতু কি বেলেগৰ পৰা খাদ্য আহৰণ কৰে বেলেগৰ পৰা এতিয়া তুমি ৰুটি এটা পেলাই থৈ দিলে তাত কি হ'ব ভেঁকুৰ গজিব আচলতে সেই বাহিৰৰ পৰা ৰুটিটোৰ পৰাহে নিজে লৈছে নিজেতো সালোক সংশ্লেষণ প্ৰক্ৰিয়া কৰা নাই সেইকাৰণে সিহঁতক পৰপুষ্টি বুলি কোৱা হয় কিছুমান জীৱই খাদ্য বা সম্পূৰ্ণভাৱে আহৰণ কৰি জীৱদেহৰ ইয়াক পাচৰিত কৰে চোৱা কিছুমান খাদ্য কি কৰে বাহিৰৰ পৰা খাদ্য লয় আৰু কিছুমান কি কৰে নিজৰ দেহতে সেইখিনি পৰিপুষ্টি কৰে পৰিপুষ্টি মানে কি শোষণ কৰি লয় কিছুমান জীৱই উদ্ভিদ নতুবা প্ৰাণীক নমৰাকৈ সিহঁতৰ পৰা আহৰণ কৰে এনেধৰণে পৰজীৱী আগৰ কখন কৰিবলৈ আকাশীলতা চিকৰা উকনি চোৱা কিছুমান জীৱ এনেকুৱা আছে যিবিলাকে কি কৰে তোমালোকক উদ্ভিদ বা প্ৰাণীৰ গাত সিহঁতে ঠাই লয় আৰু তাৰ পৰা সেই প্ৰাণীটোক নামৰাকৈ সিহঁতে তাৰ পৰা কি শক্তি বা খাদ্য আহৰণ কৰি থাকে যেনেকৈ জোকৰ কথা কৈছোঁ জোক তোমালোকৰ তেজ খাই লৈ খাদ্য আহৰণ কৰে কিন্তু তোমালোকক মাৰি নেপেলাই নহয় জানো আৰু তাতে কি আছে তোমালোকৰ উকনি তোমালোকৰ মূৰৰ ওপৰত থাকে বাট সেইখিনি তোমালোক মাৰি নেপায় বাট তোমাৰ পৰা কি খাদ্য আহৰণ কৰি থাকে আৰু এই পৰিপুষ্টি বেছি ইম্পৰ্টেণ্ট নাই তোমালোকে এক্সাম্পলখিনি মেইনলি ইম্পৰ্টেণ্ট কি হয় এক্সাম্পলখিনিয়ে হয় যে এক্সাম্পল পৰপুষ্টিত তোমালোকে এক্সাম্পল দি দিওঁ এক্সাম্পলখিনি তোমালোকে বাছি ল'ব পাৰে এক্সাম্পলখিনিৰ পৰা কিনো আছে এক্সাম্পল ইমান হয়তো এক্সাম্পল নাই কেইটা এক্সাম্পল আছে তোমালোকে সেইখিনি চাব পাৰা ঠিক আছে বেছি এক্সাম্পল হয়তো দিয়া নাই ইয়াত নেক্সট পেজত আমি চাওঁ কি আছে হয় ভগৱান ইমান যে এইটো আহি থাকে নহয় কি যে ক'ম এতিয়া তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট যিটো হয় সেইটো হৈছে এমিবাৰ পৰিপুষ্টি এমিবাৰ পৰিপুষ্টি কি এমিবাৰ পৰিপুষ্টি এই কুৱেশ্যনটো যে কিমানবাৰ যে মেট্ৰিকত আহি থাকে কেতিয়াবা আৰু এই ডায়াগ্ৰামটো তোমালোকে চাই লোৱা ঠিক আছে এই ডায়াগ্ৰামটো বহুত ইম্পৰ্টেণ্ট হয় এই ডায়াগ্ৰামটোৰ পৰা বহুতবাৰ আঁকিব দিয়া হৈছে মই যিবাৰ দিছিলোঁ মেট্ৰিক সেইবাৰ এই ডায়াগ্ৰামটো ড্ৰ কৰিব আহিছিল বেছিকেলি ঠিক আছে চোৱা কোষ কেন্দ্ৰ থাকে এইটো এমিবা হয় কোষ কেন্দ্ৰতে এইটো খাদ্য বস্তু নাই সিহঁতে কি কৰিব কুটপদৰ সৃষ্টি কৰিব কি কৰিব পিছত সিহঁতে খাদ্য ৰীতিকা সৃষ্টি কৰিব খাদ্য ৰীতিকা সৃষ্টি কৰি বস্তুটো নিজৰ ভিতৰত লৈ ল'ব আৰু নিজৰখিনি খাদ্যখিনি পচন্দ কৰি দিয়ে চ' সেইখিনি মই লিখি দিছোঁ চোৱা একোষী জীৱ এমিবিয়া মই ৰাখিব লাগিব একোষী জীৱ মতলব কি কৈছে ইয়াত যে এমিবাত মাত্ৰ এটাহে কোষ আছে
দেহৰ কোষাবৰণত আৱদ্ধ এই সৃষ্টি আঙুলি সদৃশ এবিধ কুটপদৰ সহায়ত খাদ্য সংগ্ৰহ কৰে চোৱা কুটপদ সৃষ্টি কৰিছে খাদ্যবস্তু সংগ্ৰহ কৰিছে খাদ্যৰ ৰেক্টিকাৰ ভিতৰত জটিল খাদ্য বা সৰল বস্তুৰ ওপৰত এতিয়া খাদ্য ৰেক্টিকা সৃষ্টি কৰিছে আৰু তাত কি যিখিনি তোমাৰ জীৱ আছিলে সেই কি খাদ্য বস্তুবিলাক সি সৰল কৰি ল'ব পাছত সৰল খাদ্য বা কোষৰ পৰখিত বিলীন হৈ যায় আৰু অপচিত খাদ্যখিনি প্ৰাণীৰ ভাষালৈ চলি যায় মানে ওলাই যায় সেইখিনি হয় তোমালোকে এইখিনি লাইন মনত যদি ৰাখি লোৱা এনিবাৰ পৰিপুষ্টিত তোমালোকে 2 মাৰ্কৰ কুৱেশ্যন আহিব 2 মাৰ্কৰ কুৱেশ্যন তোমালোকে সেইখিনি সহায়তে মানে 2 মাৰ্কৰ কুৱেশ্যন তোমালোকে ইজিলি কৰিব পাৰিবা তাৰপিছত পেৰামেচিয়াম আয়ুৰ্কোষী জীৱ মনত ৰাখিবা পেৰামেচিয়াম কি হয় আৰু এটা একোষী জীৱ দুটা একোষী জীৱ নাম লিখিবলৈ তোমালোকে কি লিখিবা এমিবিয়া আৰু পেৰামেচিয়াম লিখিবা তাৰ উপৰি এই ডায়াগ্ৰামটো হয় তোমালোকে ঘৰত আঁকি চাবা আৰু মই যি ধৰণে এনেকৈ নোটছ লিখিছোঁ ডায়াগ্ৰাম লিখিছোঁ তোমালোকে ডায়াগ্ৰামটো ড্ৰ কৰিবা কাৰণ মেট্ৰিকত বহুবাৰ কি ছবি আঁকিব দিয়ে বাবা ছবি আঁকিব দিলে 2 নম্বৰ ইজিলি পাই যাবা আৰু কুৱেশ্যন ক'ৰ পৰা দিব তোমালোকে ধৰিব নোৱাৰিবা সেইকাৰণে মই এইবিলাকৰ পৰা কুৱেশ্যন তোমালোকে অলপ শিকাই আছোঁ কেনেধৰণৰ হয় আৰু এইখিনি তোমালোকে নোটছো কৰিবা ইজিলি নোট কৰিবা ঠিক আছে আগত বলা এতিয়া আহি গ'ল মানুহৰ পৰিপুষ্টি বহুত ইম্পৰ্টেণ্ট হয় মানুহৰ পৰিপুষ্টি আমি যে আমাৰ খাদ্যবিলাক খাওঁ সেই খাদ্যবিলাক আচলতে কেনেকৈ হজম হয় আৰু তাৰ পৰা আমি কেনেকৈ নিউট্ৰিশ্যন পাওঁ চোৱা তুমি ভাত খোৱাৰ লগে লগে ডাইৰেক্ট তুমি তাৰ পৰা কি নাপোৱা তুমি কেতিয়া শক্তি নোপোৱা কিছুমান সময় পিছতে পাবা হয় নহয় জানো চোৱা সেইবিলাক আমি কিহৰ পৰা পাওঁ চোৱা জৈৱ অনুগতৰ সহায়ত এই জটিল আহাৰৰ সৰলীকৰণ কৰা হয় আমি যিবিলাক খাদ্য খাওঁ সেইবিলাক সাধাৰণতে কি জটিল খাদ্য সেইবিলাক সৰল খাদ্য কৰিবলৈ সৰল খাদ্য কি গ্লুক'জ হয় সৰল খাদ্য এনে জৈৱ অনুগতকক বায়'কেটেলিষ্ট বা কি বুলি কোৱা হয় বেছিকেলি উৎসেচক বা এনজাইম বুলি কোৱা হয় চোৱা এতিয়া আমি খাদ্য খাইছোঁ জটিল খাদ্য সেইবিলাকতো সৰল কৰিব লাগিব সেই সৰলবিলাক কোনে কৰিব কিছুমান উৎসেচকে কৰিব সেইবিলাকক কি বুলি কোৱা হয় উৎসেচক বুলি কোৱা হয় মানে কিছুমান জৈৱ অনুগতকে কৰে সেই জৈৱ অনুগতবিলাক কি বুলি কোৱা হয় উৎসেচক বুলি কোৱা হয় লালটিত থকা এবিধ এমাইলেজ লালটিত থকা এবিধ উৎসেচক কি হৈছে লালটি এমাইলেজ এইটো আণ্ডাৰলাইন কৰি লোৱা পাৰিলে 10 মান লিখি লোৱা কাৰণ এই কুৱেশ্যনটো তোমালোকে ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে ইউনিট টেষ্টৰ কুৱেশ্যন যিটো দিব তাত এই কুৱেশ্যনটো যদি তোমালোকে দেখা নোপোৱা আমাৰ চেনেলটো তোমালোকে আনছাবস্ক্ৰাইব কৰিব পাৰা আৰু মই চিয়'ৰ কিয় ভাই জানোৱে এইবিলাক কুৱেশ্যন জেনুইন হয় আৰু এইবিলাক কুৱেশ্যন যিকোনো টিচাৰৰ চকুত পৰি যায় সিহঁতে এইবিলাক কুৱেশ্যন দি দিয়ে যে লালটিত থকা উৎসেচকটোৰ নাম কি লালটি এমাইলেজ পাচননলীত পেৰামেট্ৰিচিনছ নামৰ বিশেষ গতিত খাদ্যাংশ পাছৰ দিশলৈ গতি কৰে এতিয়া খাদ্য যে গতি বুলি খাইছে মুখৰ পৰা পেটলৈ যাব লাগিব সেই গতিটোক কি বুলি কোৱা হয় পেৰিচিটেলিক নামৰ গতি বুলি কোৱা হয় পাকস্থলী পাচননলী এটা ডাঙৰ অংশ মনত ৰাখিব লাগিব ঠিক আছে খালী ঠাই পূৰ কৰাত এইবিলাক কুৱেশ্যন তোমালোকে ইমান দিব যে তোমালোকে ধৰিব নোৱাৰিবা যে পাকস্থলীত পাচননলী এটা ডাঙৰ অংশ হয় যে কি পাকস্থলী পাচননলী এটা ডাঙৰ অংশ সৰু অংশ দিব ডাঙৰ অংশ দিব অপশ্যনত তোমালোকে ডাঙৰ অংশ টিক কৰিব লাগিব মই আহিব লাগিব NCERT লাইন বা লাইন কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এতিয়া তোমালোকে MCQ যেতিয়াৰ পৰা আহিছে অবজেক্টিভ টাইপ কুৱেশ্যনটো কৰিব পৰা লিখা আছে পাকস্থলীত পাচকক নিঃসৰিত কৰা গ্ৰন্থিবোৰক পাকগ্ৰন্থি বুলি কোৱা হয় প্ৰতিটো লাইন ইম্পৰ্টেণ্ট হয় সেইকাৰণে কৈছোঁ ইম্পৰ্টেণ্টভাৱে শুনি যাবা পাকগ্ৰন্থি পাচকৰসৰ হাইড্ৰক্লৰিক এচিড HCl আৰু প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ শ্লেষ্মা থাকে ভাই এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় প্ৰতিবাৰ কুৱেশ্যনটো দিয়ে থাকে যে প্ৰটিন বিশ্লেষী দুটা উৎসেচকৰ নাম লিখা তেতিয়া তোমালোকে লিখিব লাগিব পেপচিন আৰু শ্লেষ্মা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ষ্টাৰ মাৰ্ক কৰি থৈ দিবা লেটছ ইয়াত আমি মানুহৰ পৰিপুষ্টি চালোঁ আমি উৎসেচক কি সেইটো চালোঁ লালটিত থকা এমাইলেজটো চালোঁ লালটি এমাইলেজ চালোঁ তাৰপিছত আমি কি চালোঁ পাকস্থলী যে পাচননলীৰ ডাঙৰ অংশ আমি সেইটো চালোঁ আৰু কি চালোঁ পাকস্থলীত পাচকৰসৰ নিঃসৰিত কৰা গ্ৰন্থিবোৰক পাকগ্ৰন্থি বুলি কোৱা হয় পাকগ্ৰন্থি পাচকৰ হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষী উৎসেচক পেপচিন আৰু শ্লেষ্মা থাকে বুলি আমি এইটো গম পালোঁ নেক্সট আমি চাম কি আছে নেক্সট আমাৰ আছে চোৱা হাইড্ৰক্লৰিক এচিড থকাৰ বাবে পাকস্থলীৰ ৰস আমলিক হৈ উঠে আৰু ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে আমি এতিয়া কি জানো যে পেপচিনৰ কাৰ্য হ'বৰ কাৰণে তোমালোকে খাদ্যভাগ আমলিক কৰি তুলিব লাগিব আৰু খাদ্যভাগ আমলিক কৰিবৰ কাৰণে পাকস্থলীত কি ৰস নিঃসৰিত হয় হাইড্ৰক্লৰিক এচিড নিঃসৰিত হয় যাৰ pH কিমান থাকে pH তোমালোকৰ মিনিমাম 2 ওচৰা-ওচৰি থাকে হাইড্ৰক্লৰিক এচিডৰ সেইখিনি জানিবা পিছত বাৰু চোৱা এতিয়া হাইড্ৰক্লৰিক এচিডেতো বেৰখন জ্বলাই দিব পাৰিলে হয় কিন্তু তাৰ সুৰক্ষা বাবে কি থাকে শ্লেষ্মা থাকে শ্লেষ্মা কি কৰে পাকস্থলীৰ বেৰখন অন্ত আৱৰণৰ সাধাৰণ অৱস্থা এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে মই সেইবলৈ বহুত ইম্পৰ্টেণ্ট কথা যে হাইড্ৰক্লৰিক এচিডে খাদ্যভাগ আমলিক কৰি থলে শ্লেষ্মাই কি কৰে যে হাইড্ৰক্লৰিক এচিডৰ পৰা বেৰখন জ্বলিবলৈ কি সুৰক্ষা প্ৰদান কৰে তাৰপিছত চোৱা পাকস্থলীৰ পৰা অৰ্ধপচিত হোৱা খাদ্য স্ফিংক্টাৰ পেশীৰ সংশ্লেষণ দ্বাৰা পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তলৈকে প্ৰেৰণ হয় পাকস্থলীৰ পৰা খাদ্য ক'ত যায় পাকস্থলীৰ পৰা খাদ্য ক্ষুদ্ৰান্তলৈ যায় চোৱা তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ত যদি দীঘল হয় ঘাঁহজাতীয় উদ্ভিদ চেলুলোজ পাচন কৰিবলৈ ইহঁতৰ ক্ষুদ্ৰান্ত দীঘল আৰু পাক খোৱা অতি প্ৰয়োজন ইয়াত তোমাৰ মাংসভোজী প্ৰাণী খৰক সেইবাবে মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো চুটি মই আহিবলৈ যে তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো কি হয় অতি দীঘল হয় বাট বাঘৰ কি ক্ষুদ্ৰান্তটো অতি চুটি হয় এইটো কথা মই আহিবলৈ পাচনলী ক্ষুদ্ৰান্ত অংশতে খাদ্যৰ শৰ্কৰা পনীৰ আনি চৰ্বিতে সম্পূৰ্ণ খাদ্য ক'ত পচন কৰা হয় ক্ষুদ্ৰান্ত অংশতে কি হয় অধিকাংশ খাদ্য কি পচন ক'ত কৰা হয় ক্ষুদ্ৰান্তত কৰা হয় মই আহিবলৈ ইম্পৰ্টেণ্ট লাইন ক'ত কৰা হয় ক্ষুদ্ৰান্তত কৰা হয় নোটছখিনি তোমালোকে পিছত PDF পাই যাবা তাৰপৰা নোটছ কৰিব পাৰা কোনো ধৰণে তোমালোকে টেনশ্যন ল'ব নালাগে নেক্সট চোৱা মানুহৰ পৰিপুষ্টি প্ৰথম মই এই ডায়েগ্ৰামটো তোমালোকে অলপ বুজাই দিব আছোঁ তো জুম কৰিলে অলপ চোৱা
তোমালোকে প্ৰথম কি কৰিবা খাদ্যভাগ খালা ঠিক আছে খাদ্যভাগ খোৱাৰ পিছত তোমালোকে মুখ গৰ্ভৰ পৰা ক'ত যাব মুখ গৰ্ভৰ পৰা তোমালোকে যাব গ্ৰাহনলীৰ পৰা ক'ত যাব পাকস্থলী যাব পাকস্থলী কি নিষিদ্ধ হ'ব পাকগ্ৰন্থিৰ পৰা এচিএল আৰু শ্লেষ্মা পিছত খাদ্যখিনি কি হৈ যাব তোমাৰ ক্ষুদ্ৰান্তত যাব ক্ষুদ্ৰান্তৰ পিছত বৃহদান্ত যাব বৃহদান্তৰ পৰা তোমাৰ পায়ু হিচাপে ওলাই যাব এইখিনিয়ে তাৰ হয় ঠিক আছে তোমাৰ কি হয় মানে সিকুৱেন্স হয় খাদ্যখিনি ওলাই যোৱাৰ জিভাত কি থাকিব লালতি এমাইলেজ থাকিব ঠিক আছে চোৱা যকৃতৰ পৰা পিত্তৰস নিষিদ্ধ বহুত ইম্পৰ্টেণ্ট হয় পিত্তৰস ক'ৰ পৰা নিষিদ্ধ হয় পিত্তৰস ক'ৰ পৰা নিষিদ্ধ হয় যকৃতৰ পৰা পিত্তৰস নিষিদ্ধ হয় অগ্নাশয় গ্ৰন্থিৰ নিষৰতা অগ্নাশয়ৰ ৰসত প্ৰটিন বিশ্লেষণ উৎসেচত ট্ৰেপচিন থাকে মনত ৰাখিব লাগিব যে ট্ৰেপচিন ক'ত থাকে অগ্নাশয়ত থাকে ট্ৰেপচিন কোনে নিষিদ্ধ কৰে অগ্নাশয়ৰ ৰসত থাকে কোনে নিষিদ্ধ কৰে অগ্নাশয় গ্ৰন্থিয়ে নিষিদ্ধ কৰে আৰু ট্ৰেপচিনে কি কৰে প্ৰটিন বিশ্লেষী উৎসেচক হয় ট্ৰেপচিন মনত ৰাখিব লাগিব সদায় প্ৰটিন অংশক সৰল এমিনো এচিডলৈ শৰ্কৰা গ্লুক'জ আৰু চৰ্বিক ফেটি এচিডলৈ গ্লিচাৰিনলৈ ৰূপান্তৰিত কৰা হয় বহুত ইম্পৰ্টেণ্ট কথা হয় মনত ৰাখিব লাগিব তোমালোকে কোনটো কিলৈ ৰূপান্তৰিত কৰা হয় মনত ৰাখিব লাগিব সদায় চোৱা প্ৰটিনক সৰল এমিনলৈ এচিডলৈ শৰ্কৰা গ্লুক'জলৈ চৰ্বিক ফেটি এচিডলৈ গ্লিচাৰিনক ৰূপান্তৰিত কৰা হয় তাৰপিছত চোৱা এইটো নাযায় কিয় বা বুজি নাপাওঁ গ'ল দিয়া সম্পূৰ্ণ পাচিত খাদ্য ক্ষুদ্ৰান্ত বেৰ শোষণ কৰিলে ক্ষুদ্ৰান্ত বেৰ কিছুমান আলংগুলিক প্ৰৱৰ্ধক থাকে সেইবিলাকক ভিলাই বুলি কয় ভিলাই কাক বোলে মনত ৰাখিবা এইটো ভিলাই ক্ষুদ্ৰান্ত বেৰ আকাৰৰ সৈতে পাচিত শোষণ কৰি বিচিত হৈ থাকে ভিলাই বেৰে ৰক্তবাহী জালিকাবোৰে আৱশ্যক হৈ থাকে ভিলাইৰ বেৰৰ ক্ষুদ্ৰান্ত অতি কিছুমান খাদ্যখিনি শোষিত হৈ যায় মনত ৰাখিব লাগিব এতিয়া শোষণ নোহোৱা খাদ্য বা ক্ষুদ্ৰান্ত পাচিত অংশ বৃহদান্তত প্ৰৱেশ কৰে বৃহদান্তত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ বেৰসমূহ ভিলাইবোৰে খাদ্যবাচিতৰ পৰা অতিৰিক্ত পানীখিনি শুহি লয় ইম্পৰ্টেণ্ট লাইন ভিলাই কি আৰু ভিলাইৰ কাৰ্য বৰ্ণনা কৰিব পাৰে এইখিনি লাইন চাই ল'বা তোমালোকে নেক্সট আৰু কি আছে নেক্সট আমাৰ এই প্ৰথম টপিকটো ক্লিয়াৰ হৈ গ'ল আৰু NCERT যিখিনি অতিৰিক্ত জ্ঞান আছে আমি অতিৰিক্ত জ্ঞানখিনিকো এৰি নিদিওঁ কাৰণ অতিৰিক্ত জ্ঞান দিছোঁ চাবই লাগিব আৰু ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে হয় নহয় জানো চোৱা দাঁতৰ এনামেল আৰু ডেনড্ৰাইট আহৃতি লাহে লাহে কোমল হোৱাৰ ফলত দাঁত ক্ষয় হ'বলৈ ধৰে দাঁতত কি কোমল হ'লে এনামেল আৰু ডেনড্ৰাইট কোমল হ'লে দাঁতৰ অংশ লাহে লাহে কি হ'বলৈ ক্ষয় হ'বলৈ ধৰে দাঁতৰ গুৰিৰ লগতে দাঁতৰ শ্ৰেণীভাগৰ ওপৰত বেক্টেৰিয়াই ক্ৰিয়া কৰাৰ ফলত কি হৈ যায় তোমাৰ অম্লই নৰম আৰু লৱণমুক্ত কৰি দিয়ে ফলত দাঁতৰ ক্ষয় হ'বলৈ ধৰে বেক্টেৰিয়া কোষৰ দাঁত কিয় ক্ষয় হয় তুমি চাব পৰা ঠিক আছে মেইন কথা এটা মনত ৰাখিবলৈ দাঁতত কি থাকে এনামেল থাকে আৰু ডেনড্ৰাইট ঠিক আছে দাঁতক কিহেৰে গঠিত হয় এনামেল আৰু ডেনড্ৰাইট এনামেল আৰু ডেনড্ৰাইট মেইন কথা তোমালোকে এতিয়া মনত ৰাখিবলৈ যে কি এনামেল আৰু ডেনড্ৰাইট হেণ্ডৰাইটিং নাযাবা কিয়নো মই মোবাইলত লিখি আছোঁ যিহেতু নহয় জানো ডেনড্ৰাইট চ' আজি আমি টপিকটো ইয়াতে শেষ কৰি দিছোঁ টপিকটো মানে কি আছিলে যিটো আমাৰ প্ৰথম আছিলে পৰিপুষ্টি সেই পৰিপুষ্টিটো আমি শেষ কৰি দিছোঁ য'ত আমি কি ইন্ট্ৰডাকশ্যন চাইছোঁ যে পৰিপুষ্টি শ্বসন পৰিবহণ ৰেচন চাইছোঁ তাৰপিছত আমি পৰিপুষ্টি চাইছোঁ স্বপক্ষী পৰপক্ষী মানুহৰ পৰিপুষ্টি আমি তিনিটা চাব টপিক আজি শেষ কৰি দিছোঁ বিটিউন তোমালোকে ইয়াৰ নোটখিনি বেছিকেলি PDF পৰা নোট কৰি ল'বা ধুনীয়াকৈ আৰু এই কুৱেশ্যনখিনি তোমালোকে ৰিভাইজ কৰি থাকিবা আৰু ইয়াৰ নেক্সট লেকশ্যন আমি ইয়াৰ ওপৰত ঢেৰ কুৱেশ্যন প্ৰেক্টিছ কৰিম MCQ টাইপৰ কুৱেশ্যন হ'ব কাৰণ এক্সামত সেইখিনি আহি আছে হয় জানো আৰু এইখিনি আমি চাই লৈছোঁ ধুনীয়াকৈ ঠিক আছে তাৰ বেছি ইমান ইম্পৰ্টেণ্ট গোটেইখিনি লাইনে ইম্পৰ্টেণ্ট মই লিখা গোটেইটো লাইন ইম্পৰ্টেণ্ট হয় নোট কৰিবা ধুনীয়াকৈ সুন্দৰ হৈ যাব তাৰ উপৰিও তোমালোকে এইখিনি চাই থাকিবা তাৰপিছতো পৰৱৰ্তী জীৱখিনি যিখিনি মই কৈছিলোঁ যে এক্সাম্পলখিনি মনত ৰাখিব লাগিব তোমালোকে সদায় এক্সাম্পলখিনি মনত ৰাখিবা তাৰপিছত এমিবাৰ পৰিপুষ্টি বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা সদায় মানুহৰ পৰিপুষ্টিত তোমালোকে উৎসেচকল যে লালৰি থকা উৎসেচক নে লালৰটো এমাইলেজ সেইটো মনত ৰাখিবা পাচক নলে এটা ডাঙৰ অংশ সেইটো মনত ৰাখিবা HCl আৰু শ্লেষ্মানিৰ সেইটো মনত ৰাখিবা তাৰপিছত তোমালোকে আমলিক ধৰ্ম কি কাৰ কি কাৰ্য সেইখিনি মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় প্ৰতিটো মই এতিয়া কৈ নাথাকোঁ না নোটছত আছে নোটছত চাই থাকিবা আৰু কুৱেশ্যন প্ৰেক্টিছ কৰি তোমালোকৰ কনফিডেঞ্চ হৈ যাব আৰু তাৰ উপৰিও এই তোমালোকৰ লেকচাৰটো কেনেকুৱা লাগিছে ক'বা আৰু হয়তো ইউটিউবৰ প্ৰথম লেকচাৰ মোৰ সেইকাৰণে তোমালোকৰ অলপ ইমান বুজিব অলপ অসুবিধা হ'ব পাৰে বাট অন দ্য ৱে তোমালোকে যেনেকৈ আমি আমাৰ যিটো জাৰ্ণি হয় সেইটো জাৰ্ণি যিটো শেষ হোৱালৈকে কি হৈ যাব আমাৰ হৈ যাব লাহে লাহে গোটেইখিনি আমি কি দুয়োটা আমাৰ মিলাপ্ৰীতি হৈ যাব আৰু আমাৰ এইখিনি হৈ থাকিব ঠিক আছে তো লগ পাম তোমালোকক পুনৰ আৰু এটা নেক্সট টপিক যিটো আমাৰ নেক্সট টপিক কি হ'ব নেক্সট টপিক হ'ব আমাৰ শ্বসন নেক্সট টপিক আমাৰ কি হ'ব গৈ আছে নেক্সট টপিক আমাৰ হ'ব গৈ আছে তোমাৰ শ্বসন কাৰণ আমি পৰিপুষ্টিটো শেষ কৰিলোৱে নহয় জানো পৰিপুষ্টি আমি শেষ কৰিলোৱে সেইকাৰণে আমাৰ নেক্সট টপিক কি হ'ব শ্বসন নমস্কাৰ বাই বাই